নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, আমাৰ যিমানখিনি জেনেৰেল ছায়েন্সৰ 2024 HSLC এক্সাম হৈ গ'ল, তাৰ আমি 45টা MCQখিনি আমি কমপ্লিট কৰিম, সম্পূৰ্ণৰূপে কমপ্লিট কৰিম। আৰু যদিহে মোৰ চেনেলটোত নতুনকৈ ভিজিট কৰিছা, তোমালোকে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিবা। আৰু যিমান পাৰে তোমালোকক মই ক্লাছ 10 বা যিকোনো ক্লাছ 1ৰ পৰা 10লৈ যিমানখিনি কুৱেশ্যন এনচাৰ আছে মই সেইবিলাক সকলো দিবলৈ চেষ্টা কৰিম। চ' তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিবা। চ' আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। প্ৰথম প্ৰশ্নত 1 নম্বৰ প্ৰশ্নত আমাক দিয়া আছে, কি দিয়া আছে? বেৰিয়াম ক্লৰাইডৰ জলীয় দ্ৰৱ আৰু ছডিয়াম ছালফেটৰ জলীয় দ্ৰৱ যোগ কৰাৰ ফলত অদ্ৰাব্য বেৰিয়াম ছালফেট আৰু ছডিয়াম ক্লৰাইডৰ দ্ৰৱ প্ৰস্তুত হ'ল। উক্ত বিক্ৰিয়াটোৰ বাবে তলৰ কোনটো অৱস্থা চিহ্নসহ সন্তুলিত সমীকৰণ শুদ্ধ হ'ব? আমাৰ ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ, কিটো হ'ব আমাৰ অপশ্যন নম্বৰ ডি। ঠিক আছে, আমাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ ডি। আমাৰ 2 নম্বৰ প্ৰশ্ন দিয়া আছে, হুইচ অফ দ্য ফলোয়িং ডাজ নট ইনভলভ এ কেমিকেল ৰিয়েকশ্যন? তলৰ কোনটোত ৰাসায়নিক বিক্ৰিয়া ঘটা নাই? আমাৰ এ দিয়া আছে ডাইজেশ্যন অফ ফুড, খাদ্য হজম হোৱা। আৰু বি নম্বৰ দিয়া আছে ৰেছপিৰেশ্যন, শ্বসন। চি দিয়া আছে বাৰ্নিং অফ কেণ্ডেল, ডি দিয়া আছে মেল্টিং অফ কেণ্ডেল। আমাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ ডি, মেল্টিং অফ কেণ্ডেল। আমাৰ প্ৰশ্ন নং 3 দিয়া আছে, কি দিয়া আছে? হুইচ অফ দ্য ফ্লোয়িং লছ অফ ছেটিছফাইড বাই এ বেলেঞ্চড কেমিকেল ৰিয়েকশ্যন? এটা সন্তুলিত ৰাসায়নিক বিক্ৰিয়া তলৰ কোনটো সূত্ৰ মানি চলে? সেইটো হৈ যাব আমাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি, কনভাৰ্চেশ্যন অফ মাছ, মানে ভৰৰ ৰক্ষণশীলতা। ঠিক আছে, নেক্সট কুৱেশ্যন। 4 নম্বৰ, হুইচ ওৱান অফ দ্য ফ্লোয়িং ইজ অলফেক্টৰী ইণ্ডিকেটৰ? মানে তলৰ কোনটো ঘ্ৰাণেন্দ্ৰিক সূচক? ঠিক আছে, এটা আমাৰ অপশ্যন দিয়া আছে, এটা আছে লিটমাছ, টাৰ্মাৰিক মানে হালধি, ভেনিলা, ভেনিট কি দিয়া আছে, ডিট কি দিয়া আছে ফিন'ফথেলিন। ঠিক আছে, আমাৰ শুদ্ধ উত্তৰটো হৈ যাব অপশ্যন নম্বৰ চি, ভেনিলা। আমাৰ কুৱেশ্যন নম্বৰ 6 দিয়া আছে, কি দিয়া আছে? NaHCO3 আৰু Na2CO3 10H2O সাধাৰণতে ক্ৰমান্বয়ে বোলা হয়। আমাৰ শুদ্ধ উত্তৰটো হ'ব ইয়াত দিয়া আছে ABCD ন? আমাৰ হৈ যাব বেকিং ছ'ডা, ৱাশ্বিং ছ'ডা বুলি কোৱা হয়। ঠিক আছে, বেকিং ছ'ডা আৰু কাপোৰ ধোৱা ছ'ডা। আমাৰ অপশ্যন বি ইজ দ্য কাৰেক্ট এনচাৰ। দন্তক্ষয়ৰ ক্ষেত্ৰত তলৰ উক্তিকেইটা বিবেচনা কৰা। ইয়াৰ শুদ্ধ উত্তৰটো হৈ যাব আমাৰ অপশ্যন নম্বৰ এ। ঠিক আছে, সেইটো এ আৰু কিটো হৈ যাব এ ইজ ট্ৰু এণ্ড টু ইজ ফল্ছ, মানে এইটো শুদ্ধ হৈছে আৰু কিটো হ'ব আমাৰ 2 নম্বৰটো ফল্ছ। ঠিক আছে, অপশ্যন এ ইজ দ্য কাৰেক্ট এনচাৰ। প্ৰশ্ন নং 8 দিয়া আছে, হুইচ অফ দ্য ফ্লোয়িং মেটেল ইজ দ্য মষ্ট মেলিয়েবল? তলৰ কোনটো আটাইতকৈ ঘাত সহনশীল ধাতু? আমাৰ ঘাত সহনশীল ধাতু বুলি ক'লে সকলোৱে জানিব লাগে, আমাৰ দিয়া আছে কি ছডিয়াম, বি আইৰণ, চি গল্ড, ডি কপাৰ। ঘাত সহনশীল বুলি কোৱাৰ লগে লগে আমাৰ অপশ্যন চি, গল্ডটো শুদ্ধ উত্তৰ। ঠিক আছে, প্ৰশ্ন নং 9 আমাৰ কি দিয়া আছে? কুৱেশ্যন নম্বৰ 9 দিয়া আছে, ইফ মেটেল এ ডিছপ্লেচ মেটেল বি ফ্ৰম ইটছ সলিউশ্যন দেন? যদি এ ধাতুৱে বি ধাতুত ইয়াৰ দ্ৰৱৰ পৰা অপসাৰিত কৰে, তেতিয়া কি হ'ব আমাৰ? এ ইজ মোৰ ৰিয়েক্টিভ দেন বি মেটেল, এ ধাতু বিতকৈ বেছি সক্ৰিয়। ঠিক আছে, আমাৰ অপশ্যন এটো শুদ্ধ উত্তৰ। আমাক 10 নম্বৰ প্ৰশ্ন দিয়া আছে, চিনেবাৰ ইজ এ ছালফাইড অফ হুইচ মেটেল? কোনটো ধাতুৰ ছালফাইড আকৰিক হ'ল চিনেবাৰ? ইয়াৰ এ নম্বৰত দিয়া আছে আমাৰ কপাৰ দিয়া আছে, আৰু বি দিয়া আছে মাৰ্কিউৰি, চি দিয়া আছে এলুমিনিয়াম, ডি দিয়া আছে আইৰণ। আমাৰ 10 নম্বৰ প্ৰশ্নৰ আমাৰ বিটো হৈ যাব শুদ্ধ উত্তৰ মাৰ্কিউৰি। আমাৰ প্ৰশ্ন নং 11 কি আছে? হোৱাট কেন বি দ্য মেক্সিমাম নাম্বাৰ অফ ছালফাৰ এটমছ প্ৰেজেণ্ট ইন এ মলিকুল? একোটা ছালফাৰৰ অণুত সৰ্বাধিক কেইটা পৰমাণু থাকিব পাৰে? একোটা ছালফাৰৰ অপশ্যন এ দিয়া আছে 2, বি দিয়া আছে 4, চি দিয়া আছে 8, ডি দিয়া আছে 10। আমাৰ শুদ্ধ উত্তৰটো হৈ যাব অপশ্যন নম্বৰ চি, 8। 12 নম্বৰত দিয়া আছে, দ্য নেম অফ এ কম্পাউণ্ড কণ্টেইনিং 3 কাৰ্বনছ এণ্ড এলডিহাইড এজ ফাংচনেল গ্ৰুপ ইজ?
তিনিটা কাৰ্বন আৰু এলডিহাইড কাৰ্যকৰী মূলক থকা যৌগটোৰ নাম হ'ব আমাৰ অপশ্যন নম্বৰ ডি। ঠিক আছে, ইয়াত কি দিয়া আছে? প্ৰপিন দিয়া আছে, প্ৰপানল পি, প্ৰপেন আৰু ডিটো হৈ যাব প্ৰপানেল। অপশ্যন ডি ইজ দ্য কাৰেক্ট এনচাৰ। আমাৰ প্ৰশ্ন নং 13 দিয়া আছে হুইচ অফ দ্য ফলোয়িং ষ্টেটমেণ্ট ইজ ট্ৰু ফৰ এন অক্সিডাইজিং এজেণ্ট। জাৰক পদাৰ্থৰ ক্ষেত্ৰত তলৰ উক্তিবোৰৰ কোনটো সত্য? ঠিক আছে, ইয়াৰ এ দিয়া আছে হাইড্ৰজেন দিয়ে, বি দিয়া আছে ইট গিভছ অক্সিজেন, সি অক্সিজেন দিয়ে। ঠিক আছে, যদি অক্সিডাইজেশ্যনৰ সময়ত কি কৰে, সি অক্সিজেন দিয়ে, ইট গিভছ অক্সিজেন। অপশ্যন বি ইজ দ্য কাৰেক্ট এনচাৰ। কুৱেশ্যন নম্বৰ 14 দিয়া আছে পৰ্যাবৃত্ত তালিকাৰ তলৰ কোনটো ধৰ্ম বৰ্গ এটাৰ ওপৰত তললৈ বাঢ়ে? ইফ ইন দ্য পেৰিয়ডিক টেবল হুইচ অফ দ্য ফ্ল'য়িং প্ৰপাৰ্টিজ ইনক্ৰিজ ফ্ৰম টপ টু বটম ইন এ গ্ৰুপ। মানে ওপৰৰ পৰা তললৈ কোনটো নামিব? ঠিক আছে, আমাৰ দিয়া আছে কি 1ত দিয়া আছে যোজ্যতা ভেলেঞ্চি, 2 দিয়া আছে মেটেলিক কেৰেক্টাৰ ধাতৱীয় গুণ, 3 দিয়া আছে ইফেক্টিভ নিউক্লিয়াৰ চাৰ্জ কাৰ্যকৰী নিউক্লিয়াৰ আধান, 4 দিয়া আছে এটমিক ৰেডিয়াছ পাৰমাণৱিক ব্যাসাৰ্ধ। আমাৰ কি হৈ যাব ইয়াত বিটো আৰু অপশ্যন বিটো শুদ্ধ উত্তৰ হ'ব 2 আৰু 4টো, মানে 2 and 4। 2 and 4 is the correct answer, means option B is the correct answer. Question number 15 দিয়া আছে element X form a chloride with formula XCl2 which is a solid with high melting point. X would most likely be in same group of the periodic table as মৌল এক্সে XCl2 সংকেত ক্লোৰাইড গঠন কৰে যিটো উচ্চ গলনাঙ্কৰ এটা গোটা পদাৰ্থ। মৌল এক্স তলৰ কোনটোৰ সৈতে পৰ্যাবৃত্ত তালিকাত একেটা বৰ্গতে থকাৰ সম্ভাৱনা সবাতোকৈ বেছি? সেইটো কি হৈ যাব আমাৰ অপশ্যন এত ছডিয়াম, বিত মেগনেছিয়াম, চিত এলুমিনিয়াম, ডিত সিলিকন। আমাৰ শুদ্ধ উত্তৰটো হৈ যাব অপশ্যন নম্বৰ বি মেগনেছিয়াম। কুৱেশ্যন নম্বৰ 16 দিয়া আছে কি দিয়া আছে A spherical mirror and thin spherical lens have each of focal length of 15 - 15 cm. The mirror and the lens are likely to be এখন গোলাকাৰ দাপোন আৰু এখন ক্ষীণ গোলাকাৰ লেন্স প্ৰতিকৰে ফকাছ দৈৰ্ঘ্য -15 cm। দাপোন আৰু লেন্সৰ প্ৰকৃতি কেনেকুৱা হ'ব পাৰে? তাৰ শুদ্ধ উত্তৰ হ'ব আমাৰ বথ কনকেভ, মানে দুয়োখন কি হৈ যাব অৱতল। ঠিক আছে, অপশ্যন বি ইজ দ্য কাৰেক্ট এনচাৰ। কুৱেশ্যন নম্বৰ 17 এজন ল'ৰাই তেওঁৰ চকুৰ পৰা 17 চেণ্টিমিটাৰ দূৰত্বত ৰখা বস্তু এটা দেখা নাপায়, কিন্তু তেওঁৰ চকুৰ পৰা 40 চেণ্টিমিটাৰতকৈ অধিক দূৰত্ব ৰাখিলে বস্তু দেখা পায়। এই ভুল শুধৰণি কৰিব পাৰে, সেইটো হৈছে আমাৰ কি লেন্স হৈ যাব উত্তল লেন্স ব্যৱহাৰ কৰি। ঠিক আছে, অপশ্যন এ ইজ দ্য কাৰেক্ট এনচাৰ কনভেক্স লেন্স। কুৱেশ্যন নম্বৰ 18 দিয়া আছে দ্য ইমেজ ফাউণ্ড বাই কনকেভ মিৰৰ ইজ অবজাৰ্ভ টু be virtual, erect and larger than the object. Where should be the position of the object? অৱতল দাপোন এখনে গঠন কৰা প্ৰতিবিম্বটো অসৎ, থিয় আৰু লক্ষ্যবস্তুতকৈ ডাঙৰ পোৱা গ'ল। লক্ষ্যবস্তুৰ অৱস্থান ক'ত হ'ব লাগিব? ইয়াৰ আমাৰ শুদ্ধ উত্তৰটো হৈ যাব আমাৰ অপশ্যন নম্বৰ ডি। ঠিক আছে, অপশ্যন নম্বৰ ডি হ'ব between the pole of the mirror and its principal focus, মানে দাপোনৰ মেৰু আৰু তাৰ মুখ্য ফকাছৰ মাজত। অপশ্যন ডি ইজ দ্য কাৰেক্ট এনচাৰ। আমাৰ প্ৰশ্ন নং 19 দিয়া আছে ইন এন এক্সপেৰিমেণ্ট দ্য ভেৰিয়েশ্যন অফ কাৰেণ্ট উইথ দ্য এপ্লাইড ভল্টেজ ফৰ এ কণ্ডাক্টিং মেটেৰিয়েল ইজ অবটেইনড এজ shown below. পৰিবাহী তাঁৰ এডালৰ ক্ষেত্ৰত পৰীক্ষাত প্ৰয়োগ কৰা ভল্টেজৰ লগত পৰিৱৰ্তিত বিদ্যুৎ তলত দিয়া ধৰণে পোৱা গ'ল। ইয়াৰ আমাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি। ঠিক আছে, সেইটো অপশ্যন চি, মানে 2 অনলি, মাত্ৰ 2 অনলি কাৰেক্ট হ'ব। ঠিক আছে, কুৱেশ্যন নম্বৰ 20 দিয়া আছে হুইচ এমং দ্য ফ্ল'য়িং ডায়েগ্ৰামছ কাৰেক্টলি ৰিপ্ৰেজেণ্টছ দ্য কাৰেণ্ট কেৰিং ৱায়াৰ এণ্ড দ্য মেগনেটিক ফিল্ড এছ'চিয়েটেড উইথ ইট। বিদ্যুৎ পৰিবাহী তাঁৰ এডালৰ লগত সম্বন্ধিত চৌম্বক ক্ষেত্ৰখন তলত দিয়া কোনটো নক্সাই সঠিক নিৰূপণ কৰিব? অপশ্যন এ দিয়া আছে অপশ্যন বি, অপশ্যন চি, অপশ্যন চি, অপশ্যন ডি। আমাৰ শুদ্ধ উত্তৰটো হৈ যাব অপশ্যন নম্বৰ চি। কুৱেশ্যন নম্বৰ 21 হুইচ অফ দ্য ফ্ল'য়িং কাৰেক্টলি ডেছক্ৰাইব দ্য মেগনেটিক ফিল্ড নিয়েৰ এ লং ষ্ট্ৰেইট ৱায়াৰ। তলৰ কোনটো এডাল পোন
দীঘল পৰিবাহী তাৰৰ ওচৰৰ চৌম্বক ক্ষেত্ৰ শুদ্ধভাৱে বৰ্ণনা কৰে ঠিক আছে অপশ্যন এ দিয়া আছে ক্ষেত্ৰখন তাঁৰডালৰ লম্ব সৰল ৰেখাৰে গঠিত অপশ্যন বি দিয়া আছে ক্ষেত্ৰখন তাঁৰডালৰ সমান্তৰাল সৰল ৰেখাৰে গঠিত চি দিয়া আছে ক্ষেত্ৰখন তাঁৰডালৰ ক্ষেত্ৰত থকা এককেন্দ্ৰিক বৃত্তৰে গঠিত অপশ্যন ডি আছে ক্ষেত্ৰখন তাঁৰডালৰ পৰা ওলোৱা কিছুমান পৰিধিমুখী ৰেখাৰে গঠিত আমাৰ শুদ্ধ উত্তৰটো হৈ যাব অপশ্যন নম্বৰ চি Question number 22. The human eye forms the image of an objective at its মানুহৰ চকুৱে বস্তু এটাৰ প্ৰতিবিম্ব গঠন কৰাৰ স্থান হ'ল সেইটো কি দিয়া আছে চকুৰ পতা আইৰিছ বি পুপিল চকুৰ মণি চি ৰেটিনা অক্ষিপট ডি কৰ্নিয়া ইয়াৰ শুদ্ধ উত্তৰটো হৈ যাব আমাৰ অপশ্যন নম্বৰ চি ৰেটিনা Question number 23 দিয়া আছে হোৱাই ইজ দ্য কালাৰ অফ দ্য ক্লিয়াৰ স্কাই ব্লু মুকলি আকাশৰ ৰং নীলা কিয় হয় এ দিয়া আছে ডিউ টু ৰিফ্লেকশ্যন অফ লাইট পোহৰৰ প্ৰতিফলনৰ বাবে বি দিয়া আছে ডিউ টু ৰিফ্ৰেকশ্যন অফ লাইট মানে পোহৰৰ প্ৰতিসৰণৰ বাবে চি দিয়া আছে ডিউ টু স্কেটাৰিং অফ লাইট পোহৰৰ বিক্ষেপণৰ বাবে ডি দিয়া আছে ডিউ টু এটমছফেৰিক লেয়াৰ্ছ বায়ুমণ্ডলৰ স্তৰৰ বাবে আমাৰ শুদ্ধ উত্তৰটো হৈ যাব অপশ্যন নম্বৰ চি ডিউ টু স্কেটাৰিং অফ লাইট পোহৰৰ বিক্ষেপণৰ বাবে আমাৰ কুৱেশ্যন নম্বৰ 24 দিয়া আছে হুইচ অফ দ্য ফ্লোয়িং ইজ নট এ ড্ৰাইভ ফ্ৰম দ্য ছানছ এনাৰ্জি মানে তলৰ কোনটো শক্তি সৌৰশক্তি আধাৰিত নহয় আমাৰ কি দিয়া আছে এ দিয়া আছে ৱাইল্ড এনাৰ্জি বায়ু শক্তি বি দিয়া আছে জিঅ'থাৰ্মেল এনাৰ্জি ভূতাপীয় শক্তি চি আর এছ নিউক্লিয়াৰ এনাৰ্জি নিউক্লিয়াৰ শক্তি ডি দিয়া আছে বায়োমাছ জীৱভৰ আমাৰ শুদ্ধ উত্তৰটো হৈ যাব নিউক্লিয়াৰ এনাৰ্জি নিউক্লিয়াৰ শক্তি আমাৰ 25ত কি দিয়া আছে 1 কিলোৱাট কিমান জুল সেইটো শুদ্ধ উত্তৰ হৈ যাব অপশ্যন নম্বৰ বি 3.6 into 10 to the power 6 কুৱেশ্যন নম্বৰ 26 দ্য এছআই ইউনিট অফ পাৱাৰ অফ লেন্স ইজ লেন্সৰ ক্ষমতাৰ এছআই একক হ'ল এ দিয়া আছে জুল বি দিয়া আছে ডায়োপ্টাৰ চি দিয়া আছে ওম ডি দিয়া আছে এম্পিয়াৰ আমাৰ শুদ্ধ উত্তৰটো হৈ যাব অপশ্যন নম্বৰ বি ডায়োপ্টাৰ কুৱেশ্যন নম্বৰ 27 1 EV কিমান হয় আমাৰ 1 EV সমান ইয়াৰ শুদ্ধ উত্তৰটো হৈ যাব অপশ্যন নম্বৰ বি 1.602 into 10 to the power -19 জুল ঠিক আছে তাৰপিছত আমাৰ কুৱেশ্যন নম্বৰ 28ত কি দিয়া আছে বায়ুমণ্ডলৰ চৌস্তৰত অজনে বাধা দিয়ে কিহৰ ফলত বাধা দিয়ে এইটো আমাৰ এ দিয়া আছে ইনফ্ৰাৰেড ৰেডিয়েশ্যনছ অৱলোহিত বিকিৰণ বি দিয়া আছে ভিজিবল লাইট দৃশ্য ৰশ্মি চি দিয়া আছে ইউভি ৰেডিয়েশ্যনছ অতি বেঙুনীয়া ৰশ্মিৰ বিকিৰণ ডি দিয়া আছে বথ এণ্ড চি আমাৰ শুদ্ধ উত্তৰটো হৈ যাব অপশ্যন নম্বৰ চি কুৱেশ্যন নম্বৰ 29ত দিয়া আছে হুইচ অফ দ্য ফ্লোয়িং ইজ নট এ ৰিনিউৱেবল চ'ৰ্চ অফ এনাৰ্জি তলত দিয়া কোনটো শক্তিৰ নৱীকৰণযোগ্য উৎস নহয় অপশ্যন এ দিয়া আছে ছান বি ৱাইণ্ড চি ফচিল ফিউল ৱাটাৰ জীৱাশ্ম ইন্ধনটো কি নহয় আমাৰ নৱীকৰণযোগ্য নহয় ঠিক আছে কুৱেশ্যন নম্বৰ 30 দ্য চ'ৰ্চ অফ দ্য ফৰ্মেশ্যন অফ কোল এণ্ড পেট্ৰলিয়াম ইজ কয়লা আৰু পেট্ৰলিয়াম গঠনৰ উৎস হ'ল ইয়াৰ শুদ্ধ উত্তৰটো হ'ব আমাৰ এ দিয়া আছে কলিফৰ্ম বি দিয়া আছে বায়োমাছ জীৱভৰ চি দিয়া আছে গ্ৰীণ হাউচ গেছ ডি দিয়া আছে অচিয়ান ৱাটাৰ মহাসামুদ্ৰিক পানী আমাৰ শুদ্ধ উত্তৰটো হৈ যাব বায়োমাছ ঠিক আছে জীৱভৰ কুৱেশ্যন নম্বৰ 31ত দিয়া আছে আমাৰ ফৰ্ম দ্য এনাৰ্জি ফ্ল' ডায়েগ্ৰাম ইট ইজ কনফাৰ্ম ডেট দ্য ফ্ল' অফ এনাৰ্জি ইজ শক্তি প্ৰবাহৰ ৰৈখিক চিত্ৰৰ পৰা এটা কথা স্পষ্ট যে শক্তিৰ প্ৰবাহ সদায় কি হয় একমুখী ঠিক আছে আমাৰ শুদ্ধ উত্তৰটো হৈ যাব ইউনি ডাইৰেকশ্যনেল ঠিক আছে অপশ্যন নম্বৰ এ ইজ দ্য কাৰেক্ট এনচাৰ একমুখী ইউনি ডাইৰেকশ্যনেল ঠিক আছে কুৱেশ্যন নম্বৰ 32ত চিত্ৰত দেখুওৱাৰ দৰে এটা ইলেক্ট্ৰন এখন চৌম্বক ক্ষেত্ৰত তাৰ লম্বভাৱে সোমাইছে ইলেক্ট্ৰন ওপৰত ক্ৰিয়া কৰা বলৰ দিশ হ'ব সেইটো অলৰেডি আমি আগত ডিছকাছ কৰিছোঁ এক্সামৰ আগদিনা আগত ডিছকাছ কৰিছিলোঁ ঠিক আছে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ইনটু দ্য পেজ মানে পৃষ্ঠাৰ ভিতৰলৈ ঠিক আছে এইটো আমি অলৰেডি ডিছকাছ কৰিছিলোঁ কমন আহিছে কুৱেশ্যন নম্বৰ 33ত কি দিয়া আছে এটা বৈদ্যুতিক বাল্বৰ তাঁৰডালে 10 মিনিট সময়ত 0.5 এম্পিয়াৰ প্ৰবাহ লয় বৰ্তনীটোত চলিত হোৱা বিদ্যুৎ আধানৰ পৰিমাণ হ'ব কি হ'ব আমাৰ ইয়াৰ শুদ্ধ উত্তৰটো 300 চি ঠিক আছে এইটো অপশ্যন নম্বৰ ডি ইজ দ্য কাৰেক্ট এনচাৰ কুৱেশ্যন নম্বৰ 34ত কি দিয়া আছে এমিবাই তাৰ চৌপাশৰ পৰাই
সহায়ত খাদ্যবস্তু সংগ্ৰহ কৰে আৰু খাদ্যৰ ঋতিকাৰ সৃষ্টি কৰে। অপশ্যন এ দিয়া আছে চিউডোপডিয়া কুটপথ, বি দিয়া আছে চিলিয়া, চি দিয়া আছে ফ্লেজেলা, ডি দিয়া আছে টেণ্টেকলছ স্পৰ্শক। আমাৰ শুদ্ধ উত্তৰটো হৈ যাব চিউডোপডিয়া কুটপথ। ঠিক আছে। আমাৰ কুৱেশ্যন নম্বৰ 35 দিয়া আছে জাইলেম টিস্যুজ অফ দ্য প্লান্টছ আৰ ৰেছপনচিবল ফৰ। উদ্ভিদৰ জাইলেম কলাৰ দায়িত্ব হ'ল, সেইটো হৈ যাব ট্ৰান্সপিৰেশ্যন অফ ৱাটাৰ, পানীৰ পৰিবহণ, বি দিয়া আছে ট্ৰান্সপিৰেশ্যন অফ ফুড, খাদ্যৰ পৰিবহণ, চি দিয়া আছে ট্ৰান্সপিৰেশ্যন অফ এমিনো এচিডৰ পৰিবহণ, ডি দিয়া আছে ট্ৰান্সপিৰেশ্যন অফ অক্সিজেন, অক্সিজেনৰ পৰিবহণ। আমাৰ ইয়াৰ শুদ্ধ উত্তৰটো হৈ যাব ট্ৰান্সপিৰেশ্যন অফ ৱাটাৰ, পানীৰ পৰিবহণ। Question number 36 to drive the reactions endothermic process in the cell use কোষত এণ্ডোথাৰ্মিক বিক্ৰিয়া সংঘটিত কৰাৰ বাবে কোষে কি কৰিব, কি প্ৰডিউচ কৰিব, কি ব্যৱহাৰ কৰিব, সি ATP। অপশ্যন বি ইজ দ্য কাৰেক্ট এনচাৰ। ঠিক আছে। কুৱেশ্যন নম্বৰ 37 দ্য গেপ বিটুইন টু নিউৰনছ ইজ কল্ড। দুটা নিউৰনৰ মাজৰ খালী ঠাইখিনি কি বোলা হয়, খালী ঠাইখিনি কি বোলা হয়? এ দিয়া আছে ডেনড্ৰাইট, বি দিয়া আছে চাইনেপছ, চি দিয়া আছে একশ্যন, ডি দিয়া আছে ইম্পালছ প্ৰেৰণা। আমাৰ শুদ্ধ উত্তৰ হ'ব চিনাপেছ। ঠিক আছে, চাইনপেছ। অপশ্যন বি ইজ দ্য কাৰেক্ট এনচাৰ। কুৱেশ্যন নম্বৰ 38 তলৰ কোনবিধ উদ্ভিদ হৰমনে উদ্ভিদৰ কোষ বিভাজনত সহায় কৰে? কোষ বিভাজনত এইটো সকলোৱে জানিব লাগে, কমন কুৱেশ্যন হয়, চাইটোকাইনিন। ঠিক আছে, চাইটোকাইনিন ইজ দ্য কাৰেক্ট এনচাৰ। অপশ্যন ইজ দ্য কাৰেক্ট এনচাৰ। কুৱেশ্যন নম্বৰ 39 দিয়া আছে কিছুমান ঐচ্ছিক কাৰ্য যেনে এডাল চিধা ৰেখাত খোজ কঢ়া, চাইকেল চলোৱা, পেঞ্চিল এডাল ধৰা আদি নিয়ন্ত্ৰণ কৰা পশ্চাৎ মস্তিষ্কৰ অংশটো হ'ল, ইয়াত দিয়া আছে আমাৰ যিকোনো ব্ৰেইনৰ কাম যে চলি থাকে, আমাৰ কিহৰ কাৰণে চলি থাকে সেইটো। এ দিয়া আছে চেৰিবেলাম, বি দিয়া আছে কোৰব্ৰাম, চি দিয়া আছে পন্স, ডি দিয়া আছে মেডুলা। সেইটো হৈছে আমাৰ অপশ্যন নম্বৰ এ চেৰিবেলাম। নম্বৰ 40 দিয়া আছে ছিংগল চেল্ড এনিমেল লাইক এমিবা ৰিপ্ৰডিউচ বাই প্ৰচেছ। এমিবাৰ দৰে একোষী প্ৰাণীয়ে প্ৰক্ৰিয়াৰ দ্বাৰা প্ৰজনন কৰে। কি প্ৰক্ৰিয়াৰ দ্বাৰা? আমাৰ এ দিয়া আছে বাইনাৰী ফিউজন, ডি বিভাজন, বি দিয়া আছে মাল্টিপল ফিউজন বহু বিভাজন, চি দিয়া আছে বাৰ্ডিং মুকুলোদ্গম, ডি দিয়া আছে ফ্ৰেগমেণ্টেশ্যন বিভংগন। আমাৰ শুদ্ধ উত্তৰটো হৈ যাব বাইনাৰী ফিউজন, ডি বিভাজন। কুৱেশ্যন নম্বৰ 41 দিয়া আছে আমাৰ দ্য এন্থাৰ কণ্টেইনছ পৰাগধানীত থাকে কি ধানে? পৰাগধানীত কি থাকে? পৰাগৰেণু থাকে, হয় নাই? আমাৰ কি হৈ যাব শুদ্ধ উত্তৰটো পৰাগধানীত পলেন গ্ৰেইনছ মানে পৰাগৰেণু থাকে। কুৱেশ্যন নম্বৰ 42 দিয়া আছে আমাৰ 42 কি দিয়া আছে হুইচ অফ দ্য ফ্লোয়িং ইজ নট এ পাৰ্ট অফ দ্য ফিমেল ৰিপ্ৰডাক্টিভ ছিষ্টেম অফ হিউমেন বিং। তলৰ কোনটো অংগ মানুহৰ দেহৰ সৃজনন তন্ত্ৰৰ অংশ নহয়? সেইটো আমি অলৰেডি ডিছকাছ কৰিছোঁ, সেইটো শুক্ৰবাহী নলী কি হয় ভাছ ডিফাৰেঞ্চ। ঠিক আছে, শুক্ৰবাহী নলী কি হয় আমাৰ শুদ্ধ উত্তৰ হৈ যাব অপশ্যন চি ইজ দ্য কাৰেক্ট। কুৱেশ্যন নম্বৰ 43 ফাইন আউট দ্য এনালগাছ অৰ্গেনছ ফ্ৰম দ্য ফ্লোয়িং। তলত দিয়া সমবৃত্তিক অংগ বাছি উলিয়া। সমবৃত্তিক সেইটো আমি ডিছকাছ কৰিছোঁ, আগত ডিছকাছ কৰা হৈছে। এ নম্বৰ উইং অফ এ বাৰ্ড এণ্ড উইং অফ এ বাৰ্ড, সেইটো বাদুলিৰ পাখি আৰু চৰাইৰ পাখি। ঠিক আছে, শুদ্ধ উত্তৰ অপশ্যন নম্বৰ এ। Question number 44 who put forward the theory of natural selection to give the idea of evolution of species in the 19th century? 19শ শতিকাত কি হৈছিলে? প্ৰাকৃতিক নিৰ্বাচনৰ যোগেদি প্ৰজাতিৰ উৎপত্তিৰ ধাৰণা দিয়া সূত্ৰটো কোনে আগবঢ়াইছিল? ইয়াৰ শুদ্ধ উত্তৰ হ'ব এইটো কোনে আগবঢ়াইছিলে? আমাৰ চাৰ্লছ ডাৰউইন। শুদ্ধ উত্তৰ অপশ্যন এ ইজ দ্য কাৰেক্ট এনচাৰ। নম্বৰ 45 দিয়া আছে এটা মেণ্ডেলীয় পৰীক্ষাত এডাল বেঙুনীয়া ফুলধাৰী ওখ গছৰ সৈতে বগা ফুলধাৰী এডাল চুটি মটৰ মাহৰ গছৰ সংকৰণ ঘটাওঁতে আটাইবোৰ উৎপাদিত গছ বেঙুনীয়া ফুলধাৰী পোৱা গ'ল। কিন্তু কি হ'ল? কিন্তু প্ৰায় তাৰে আধা সংখ্যক মটৰ মাহৰ গছ চাপৰ পোৱা গ'ল। এই ফলাফলৰ আধাৰত তলৰ কোনটো জিনীয় সংযুক্তি ওখ পৈতৃক গছত আছিল বুলি ধৰিব পৰা যাব? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি কেপিটেল টি স্মল টি কেপিটেল ডাব্লিউ কেপিটেল ডাব্লিউ। ঠিক আছে, সেয়া আমাৰ লাষ্ট কুৱেশ্যন আছিলে 45 MCQ। যদি তোমালোকে আজিৰ ভিডিঅ'টো ভাল লাগিছে প্লিজ লাইক কৰি দিবা আৰু লগৰবোৰক শ্বেয়াৰ কৰি দিবা। আৰু কিয়নো চেনেলটো নতুনকৈ খোলা হৈছে, তোমালোকে সকলোৱে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিবা আৰু এনেদৰে ভাল ভাল ভিডিঅ' ইনফৰমেশ্যন ভিডিঅ' পাই থাকিবলৈ আৰু তোমালোকৰ লগৰবোৰলৈ শ্বেয়াৰ কৰি দিবা। ঠিক আছে, আজিৰ কাৰণে ইমানতে। আমি তোমালোকক লগ পাম নেক্সট ভিডিঅ'ত। ঠিক আছে।